আজি মই তোমালোকক 80 ডিগ্ৰী এংগেল কেনেকৈ আঁকে স্কুলৰ সহায়ত ভালকৈ শিকাই দিম। চাই থাকিবা কেনেকৈ আঁকিব লাগে। প্ৰথমে এনেকৈ এটা আঁচটানি ল'বা স্কুলৰ সহায়ত। তাৰপিছত এই ফালৰ মূৰত এই কোণটো এটা নাম দিবা। মই এই নাম দিছোঁ। তাৰপিছত কি কৰিবা, বাছৰ সহায়ত এই এ বিন্দুৰ পৰা সৰু মাপৰ এনেকৈ কাট লগাবা। এটা কাট লগাৰ পিছত এইটো নাম দিবা বি। তাৰপিছত এই বি বিন্দুৰ পৰা আকৌ কাট লগাবা, য'ত কাটিছে এই বিন্দুটোৰ নাম দিবা চি। এই চি বিন্দুৰ ওপৰত আকৌ এনেকৈ কাট লগাবা, য'ত কাটিছে এইটো বিন্দুৰ নাম দিবা ডি। ডি বিন্দু লৈকে অঁকাৰ পিছত দেখিবা কিবা এটা দুটা তিনিটা কাট হোৱাৰ পিছত আৰু কাটিব নালাগে। তাৰপিছত কি কৰিবা, এই এ বিন্দুৰ পৰা ডি বিন্দুলৈকে যিমান দূৰ হয় সেইটো কি কৰিবা, মাপটো ল'বা। এনেকৈ লোৱাৰ পিছত এই মাপটো কি কৰিবা, ওপৰ ফালে এনেকৈ বৃত্তচাপ আৰ্ক আঁকিবা। তাৰপিছত এই একে মাপৰ লৈ বি বিন্দুৰ ওপৰত এনেকৈ ল'বা। তাৰপিছত এনেকৈ কাট দিবা, অলপ ইফালে দিব লাগিব। ইয়াত দেখা পাইছা নহয়, ইয়াত এটা বিন্দুত এই দুটা বৃত্তচাপে কটাকটি কৰিছে। ইয়াত এই বিন্দুটোৰ নাম দিলোঁ পি। এই পি বিন্দু আৰু এ বিন্দু এটি কি কৰিব লাগিব, সংযোগ কৰিব লাগিব, জইন কৰিব লাগিব। এনেকৈ স্কেলৰ সহায়ত জইন কৰিবা। জইন কৰি যিটো তোমালোকে এংগেল পাইছা, এই এংগেলটো এইটোৱে হ'ব কিমান, 80 ডিগ্ৰী। এংগেল এ ইকুৱেল টু